পোহৰৰ উৎসৱ দীপাৱলীৰ সন্ধিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি ধুবুৰীত ওলাই আহিল পুৰুষ মহিলা। ধুবুৰী 12 নং ৱাৰ্ডৰ শিশু সংঘৰ উদ্যোগত পোহৰৰ উৎসৱৰ দিনা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 52 বছৰ উপলক্ষে 52টা মাটিত চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইপিনে শ্ৰদ্ধাঞ্জলি দিয়াৰ পাছতে হাতে হাতে প্লে কাৰ্ড লৈ জুবিন গাৰ্গক ন্যায় দিয়ক শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে পুৰুষ মহিলাই। আজি আমাৰ শিশু সংঘৰ উদ্যোগত আমি এইখিনি আয়োজন কৰিছোঁ। তাৰমানে আজি জুবিন গাৰ্গৰ মৃত্যুৰ 1 মাহ 2 দিন হ'ল। আমি তাক শ্ৰদ্ধাঞ্জলি জনাবৰ জন্য প্ৰস্তুত আছিলোঁ। আমাৰ চিমুলৰ লগত কথা পাতি আমি এৰেঞ্জ কৰিলোঁ। গতিকে জুবিনৰ বয়স হ'ল 52 বছৰ। 52তম বছৰ 52 সংখ্যক বছৰ কাৰণে 52 সংখ্যক আমি দিয়া জ্বলাইছোঁ। দিয়া জ্বলাই তাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ ইয়াৰ লগৰীয়া যি আছে মানে যিসকল মানুহ আছে সকলোৱে মিলি আৰু ছাত্ৰ ছাত্ৰী মিলি আমি এই অনুষ্ঠানটো কৰিলোঁ। ঠিক আছে। আৰু আজিৰ উদ্দেশ্য এইখিনি আমাৰ শ্ৰদ্ধাঞ্জলি জনা আৰু আমাৰ বিচাৰ লাগে। আমাৰ জুবিন গাৰ্গৰ আৰু এটা কথা আছে বলে একো নাই। আমাৰ এবাৰ আমাৰ ঘৰৰ মানুহ ঢুকাইছে, এইখন আমাৰ হেৰুৱাইছে। এতিয়া আমাৰ মনৰ দুখ আছে। দুখৰ আমি তেনেকৈ আমি মানে উৎসাহ লৈ আমি কেনেকৈ হেৰি কৰিব পৰা নাই বা আনন্দ কৰিব পৰা নাই। ঠিক আছে। আনন্দ যদিও পোহৰ আছে কিন্তু আনন্দটো আমাৰ মনৰ পৰা অহা নাই। কিয়নো আমাৰ ঘৰৰ এটা ল'ৰা ঢুকাইছে। এইটো জাষ্টিছৰ বিষয় মানে তাৰ একচুৱেলি এই হেৰি ছিংগাপুৰৰ যিটো ঘটনা হৈছে এই ঘটনাটো মৰ্মান্তিক ঘটনা, অস্বাভাৱিক ঘটনা। এই ঘটনাটো আমাৰ মনৰ ষ্ট্ৰাইক কৰিছে। এইটো অস্বাভাৱিক হৈছে। এইটো বিচাৰ চাই এইটো যেনে তেনে প্ৰকাৰে এইটো কিবা এটা হৈছে যাৰ কাৰণে তাৰ অকাল মৃত্যু হৈছে। অকাল মৃত্যুৰ কাৰণে আমি আমাৰ মানে চৰকাৰৰ ওচৰত আমি এটা প্ৰাৰ্থনা কৰিলোঁ, সোনকালে আমাৰ বিচাৰ লাগে। আমাৰ চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ আশা ভৰসা আৰু বিশ্বাস আছে অতি সোনকালে আমাৰ এই জুবিন গাৰ্গৰ মৃত্যুৰ যিটো ওলাই বিচাৰ ওলাই আৰু দোষী যি থাকিব তাৰ গঠনমূলক শাস্তি দিব। 12 শিশু সংঘ উদ্যোগত আজি আমাৰ জুবিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। 52টা বন্তি জ্বলাই আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমাৰ 12 নম্বৰ ৱাৰ্ডৰ বাসী ৰাইজক লৈ। আৰু দ্বিতীয়ত কথা হ'ল কি যে আমাৰ আজি আমি গোটেই অসমবাসী আৰু ধুবুৰীবাসী আমি শোকাস্তব্ধ হৈ গৈছোঁ যে আমাৰ প্ৰাণৰ জুবিন, অন্তৰৰ জুবিন অসমবাসী, গোটেই অসমবাসী আৰু ধুবুৰীবাসী আৰু জুবিন ছিংগাপুৰৰ যিটো ঘটনাটো ঘটিছিলে এইটো অতি মৰ্মান্তিক ঘটনা। আৰু ডাউট লাগিছে এইটো আমি অসমবাসী ডাউট কৰি আছোঁ, চবে ডাউট কৰি আছোঁ যে কিবা এটা মানে চক্ৰান্ত আছে এটাৰ বিষয়তে। তাৰপিছত কথা হ'ল কি যে আমাৰ জুবিন এটা অসমৰ মানে উজ্জ্বল নক্ষত্ৰ আৰু ভাৰত তত্ত্ব। গোটেই অসমবাসী নহয়, গোটেই ভাৰতবাসীৰ ভাৰত তত্ত্ব হলো আমাৰ অন্তৰৰ জুবিন। জুবিন গাৰ্গ আমি মৰ্মাহত হৈ গৈছোঁ আৰু আমি অসম চৰকাৰক আৰু ভাৰত চৰকাৰক আমি ন্যায় বিচাৰিছোঁ। উই ৱান্ট জাষ্টিছ আৰু অতি সোনকালে এইটো তদন্ত হ'ব লাগে। আৰু ইতিমধ্যে মানে কৰায়ত্ব কৰিছে সিদ্ধাৰ্থ শৰ্মাক, শ্যামকানু মহন্তক আৰু আমাৰ সাগৰজ্যোতি গোস্বামীক, অমৃত প্ৰভা তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি বিভিন্ন জেগাত তেখেত মানে আছে। আৰু মই চৰকাৰৰ কাছে অনুৰোধ কৰিছোঁ এটা কথা, ষড়যন্ত্ৰ কৰিছিল আপোনাৰ সন্দেহ কি একচুৱেলি ছিংগাপুৰৰ জুবিন গাৰ্গ মানে যাব নাছিলে। তাৰ মানে গৰিমা কোৱা মতে যে জুবিন গাৰ্গৰ ইচ্ছা নাছিলে। তেখেতক কিজানি প্লেন মাফিক আমি বিভিন্ন মিডিয়াত মই চাই আছোঁ যে জুবিন গাৰ্গক গোটেই ৰাতি বোলে মদ খাৱাইছে, বিষ মিশাইছে। এইটো কিমান দূৰ সত্য কিমান দূৰ মিছা এইটো মই নাজানো, কিন্তু মই মিডিয়াত চাই আছোঁ। কিন্তু উচিত তদন্ত কৰিব লাগে। মই মানে সন্দেহ হৈছে, অসমবাসী সন্দেহ হৈছে যে সিদ্ধাৰ্থ শৰ্মা যিটো মেনেজাৰ, এই সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু সাগৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা আৰু 5 জনৰ ওপৰত আমি সন্দেহ কৰিছোঁ যে জুবিন গাৰ্গক লৈ প্লেন মাফিক কিবা এটা কৰিছে আৰু হত্যা কৰিছে। এইটো মানে অসমবাসীৰ মানে এইটো ডিমাণ্ড আছে। মই ভাৰত চৰকাৰক আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে এই জুবিনৰ আমাৰ ন্যায় লাগে। আৰু যদি জুবিনৰ ন্যায় আমাৰ জুবিন যদি ন্যায় বিচাৰিছে তেনেহ'লে এইটো ভয়ানক অসমৰ এটা আন্দোলন গঢ়ি তুলিম।
আৰু আমাৰ উই ওৱান্ট জাষ্টিছ আৰু অতি সোনকালে উচিত তদন্ত কৰি দোষীবিলাকক শাস্তি দিব লাগে আৰু জেলৰ ভাত খাব লাগে এইটো হ'ল কথা মোৰ